প্ৰথম যে আপোনালোকে যি মৰমবোৰ দিছে, যি সন্মান দিছে, আই থিংক মই ভাবোঁ যে এই সন্মানৰ যোনটো ওজন হয় মই ল'বলৈ এতিয়ালৈকে মই যোগ্য হোৱাও নাই এতিয়ালৈকে। মই ভাবোঁ এই কষ্টৰ যোনটো মূল অধিকাৰ হয় সেয়া হৈছে মোৰ মা। তেওঁৱে চাগে এই গম লাগিবা মই ভাবোঁ যে তেওঁ মানে ফুল ক্ৰেডিট যদি কোনোবা পাব লাগে মোৰ মায়ে পাব লাগে, যোনে সৰুৰ পৰাই মোক ক খ ক খ পৰা ধৰি পিনি ABCD পৰা ধৰি পিনি মোক পঢ়ালে। তেওঁ হয়তো ইমান বেছি পঢ়া শুনা কৰা নাই, মানুহে হয়তো তাঠা কৰিব পাৰে, কিন্তু মোতকৈ তেওঁ চবতকৈ বেছি মোক পঢ়াইছে। কিন্তু আৰু এজন মানুহ ক'ম, মোৰ দেউতা, যোনে হয়তো আজি আমাৰ মাজত নাই, কিন্তু মই ভাবোঁ যে তেওঁ থকা হ'লে নিশ্চয় আজি বহুতো গৌৰৱ কৰিছিলে, বহুতো ফূৰ্তি কৰিছিলে হয়।